Hello everyone and welcome back to Math Bowl Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজি আমি কৰিম ইলেক্ট্ৰিক ফিল্ড ৰিলেটেড কিছুমান নিউমেৰিকেল প্ৰবলেম, বাট আজি আমি ইলেক্ট্ৰিক ফিল্ডত ভেক্টৰ ইউজ কৰি পেলাই আমি এই প্ৰেক্টিস প্ৰবলেমবোৰ সলভ কৰিম। So let us begin. Question number 1. A charge Q equals to -1 microcoulomb. মানে এটা নেগেটিভ চাৰ্জ lies at the origin. Originত এটা আমাক দিয়া গৈছে এটা নেগেটিভ চাৰ্জ. A small test charge Q is placed at 5 meter, 2 meter. Here meaning to it হৈ গল যে এই এটা পইণ্টত আমাক এটা টেষ্ট চাৰ্জ দিয়া গৈছে Q. তো ইয়াৰ x axisৰ ভ্যালু হৈছে 5 আৰু y axisৰ ভ্যালু হৈছে 2. ইয়াৰ কোঅৰ্ডিনেট পইণ্টটো দিয়া হৈছে। এতিয়া আমি সুধিছো what is the electric field intensity experienced by the test charge? এই টেষ্ট চাৰ্জৰ টেষ্ট চাৰ্জটো কি ইলেক্ট্ৰিক ফিল্ড ইয়াতে এক্সপিৰিয়েন্স কৰি আছে। ইনডাইৰেক্টলি আমাক এইটো কৈছে এই পইণ্টত ইলেক্ট্ৰিক ফিল্ডটো কি হয়। তো ইলেক্ট্ৰিক ফিল্ড উলোৱাৰ কাৰণে আমাৰ তাত ফৰ্মুলা কি আছে E equals to K Q যোনটোৱে চাৰ্জ প্ৰডিউস যোনটোৱে ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰিছে ইয়াতে মাইনাস Q টোহে আমি লম ডিভাইডেড বাই ডিসটেন্স। এই ডিসটেন্সটো ল'ব লাগিব যোনটো R হৈ গৈছে ডিভাইডেড বাই ডিসটেন্স স্কয়াৰ আৰু এটো আমি ম্যাগনিটিউড লৈ আছো। যদি আমি ইয়াক ভেক্টৰিক্যালি চাও তেনেহলে ভেক্টৰত চাবলৈ হলে আমি ইয়াৰ ডাইৰেকশনত দিব লাগিব যোনটো হৈছে আমাৰ R cap। এতিয়া R cap ডিপেন্ড কৰিব এই মাইনাস সাইনটোৰ ওপৰত, কাৰণ Q হৈছে মাইনাস সাইনটো আমি জানো ইলেক্ট্ৰিক ফিল্ড কি হয়। ইলেক্ট্ৰিক ফিল্ড সদায় ৰেডিয়েলি ইনৱাৰ্ডছ হয় নেগেটিভ চাৰ্জৰ কাৰণে। তো তাৰমানে এইটো পইণ্টত যদি ইলেক্ট্ৰিক ফিল্ড থাকিব সেইটো ইনৱাৰ্ডছ হ'ব। তো এইটোৱে হ'ব আমাৰ R capৰ ডাইৰেকশন। ওকে, এতিয়া আমি Q ভ্যালুটো আমি জানো। নেক্সট ইয়াতে আমি R ভ্যালুটো নেজানো, R ভ্যালুটো আমি উলাব লাগিব। তো R ভ্যালুটো আমি সিম্পলি উলাই লব পাৰো। R কি হৈ যাব, R হৈ যাব ইকুৱেলস টু স্কয়াৰ ৰুট অফ x কোঅৰ্ডিনেট হৈছে 5, তাৰ স্কয়াৰ কৰি দিম 5 স্কয়াৰ আৰু এটো এড কৰি দিম স্কয়াৰ অফ y কোঅৰ্ডিনেট, এটো হৈ যাব আমাৰ 2 স্কয়াৰ। তো এটো ক্যালকুলেট কৰিলে হ'ল। তো এটো হৈ যাব আমাৰ স্কয়াৰ ৰুট অফ 29 মিটাৰ। এটো আহিব আমাৰ মিটাৰ বিকজ সববোৰ আমাক মিটাৰত দিয়া গৈছে। এতিয়া আমি এবোৰ ভ্যালু ইয়াতে পুট কৰি দিও কাৰণ চাৰ্জৰ ভ্যালুটো অলৰেডি আছে। তো এটো হ'ব আমাৰ E ভেক্টৰ ইকুৱেলস টু 9 into 10 to the power 9 যোনটো হৈছে আমাৰ ইলেক্ট্ৰোস্ট্যাটিক কনস্ট্যান্ট। ঠিক আছে, নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম। তাৰপিছত আমাক লিখিব চাৰ্জ। এতিয়া চাৰ্জ আছে -1 মাইক্ৰোকুলম, বাট আমি কি কৰিম সিম্পলি ইয়াৰ ম্যাগনিটিউড ভ্যালুটো ইউজ কৰিম। সো 1 into 10 to the power -6 কুলম ডিভাইডেড বাই R স্কয়াৰ। এতিয়া R স্কয়াৰ কি হ'ব, স্কয়াৰ ৰুট অফ 29 ৰ হোল স্কয়াৰ। তো এটোৱে দিব আমাক 29 আৰু মিটাৰৰ স্কয়াৰ হৈ যাব আমাৰ মিটাৰ স্কয়াৰ। তো ইয়াতে মিটাৰ স্কয়াৰ এণ্ড মিটাৰ স্কয়াৰ কেনসেল হৈ গল। ইয়াতে আমাৰ ইয়াতে কুলম স্কয়াৰ হ'ব লাগিছিলে, মাই মিস্টেক। তো কুলম আৰু ইয়াতে কুলম এটা গুচি যাব বিকজ আমাক নিউটন পাৰ কুলম লাগে। তো তেনেকাও গম পোৱা যায় যে ইয়াতে কিবা এটা মিস্টেক হৈছে। ওকে, এটো হৈ গল আমাৰ 9 ডিভাইডেড বাই 29 আৰু ইফালে আছে 10 to the power 9 into 10 to the power -6। তাৰমানে এটো হৈ যাব আমাৰ 10 to the power 3 নিউটন পাৰ কুলম। এটা থাকিব আমাৰ R cap। ইয়াতে একচুয়ালি মই R cap টো মিস কৰিলো, R cap টো আছে R cap। সো এতিয়া অপশনত ডাইৰেক্টলি মিলা নাই, ইয়াতে অপশনত যদি চাও কাৰো লগত মিলা নাই। তো তাৰ মানে কি হয়, আমাক ইয়াতে উলিয়াব লাগিব এই R cap, এই ইউনিট ভেক্টৰটো উলাব লাগিব। এতিয়া ইউনিট ভেক্টৰটো কেনেকৈ উলাম। তো ইউনিট ভেক্টৰ উলাবৰ কাৰণে আমি ডেফিনিশন ইউজ কৰিব লাগিব। ইউনিট ভেক্টৰ ডেফিনিশন কি আছে, R ভেক্টৰ ডিভাইডেড বাই ম্যাগনিটিউড অফ R ভেক্টৰ। তো এটোটো হৈ যাব আমাৰ ইউনিট ভেক্টৰ। এতিয়া R ভেক্টৰ কি হয়, এতিয়া আমাক ইয়াতে কোঅৰ্ডিনেট পইণ্টটো দিছে, আমাক দিছে এই কোঅৰ্ডিনেট পইণ্টটো। তো এই কোঅৰ্ডিনেট পইণ্টটো কি হ'ব, ইয়াতে আমাৰ 5,2 আছে। তো তাৰমানে এটো হ'ব আমাৰ 5i cap plus 2j cap। এটো হৈ গৈছে আমাৰ ৰেডিয়াস ভেক্টৰ বা ডিসটেন্স ভেক্টৰ ডিভাইডেড বাই ইয়াৰ আছে এটো স্কয়াৰ ৰুট অফ 29। ঠিক আছে, স্কয়াৰ ৰুট অফ 29। বাট ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব। এই যোনটো আমি R capৰ ডিসটেন্সটো কৈছো, R capৰ ডাইৰেকশনটো কৈছো, এইটোহে হৈছে ইয়াৰ ডাইৰেকশন, ৰাইট। এটো হৈছে 5i cap plus 2j cap। বাট আমি যেহেতু অলৰেডি কৈ থৈছো যে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো ইয়াৰ অপোজিট ডাইৰেকশন আছে। তো তাৰমানে আমি কি কৰিব লাগিব, ইয়াতে এটা মাইনাসেৰে মাল্টিপ্লাই কৰিব লাগিব। তো আমি এতিয়া পাই গলো R cap। এই গুটেইটোক আমি এতিয়া এই R capৰে মাল্টিপ্লাই কৰি দিও, তেনেহলে আমাৰ ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু আহি যাব এফালে আছে 9 ডিভাইডেড বাই 29। ঠিক আছে, ইয়াতে ডিনমিনেটৰত কি আছে স্কয়াৰ ৰুট অফ 29, এটো হৈ গল স্কয়াৰ ৰুট অফ 29। এটো হৈ গল আমাৰ মাইনাস আৰু ইয়াতে পাম আমি 5i cap plus 2j cap নিউটন পাৰ কুলম। এতিয়া আমি ম্যাচ কৰি লওঁ। তো এতিয়া আমাৰ এটো হৈ যাব। সো ফাৰ্স্ট আনসাৰটো যদি আমি চাও এটোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ।
তো ইয়াতে আমি অপশ্যন এ চিলেক্ট কৰি লওঁ এণ্ড চেক কৰি চাওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 2 এইবাৰ দিছে এটা পজিটিভ চাৰ্জ কিউ 80 নেনো কুলম এট দি অৰিজিন ঠিক আছে টেষ্ট চাৰ্জ এটা ইয়াত থোৱা হৈছে 2,2 তেনেহ'লে ইলেক্ট্ৰিক ফিল্ডটো কি হ'ব তো একেই ছেইম আমি হেৰিটো ইউজ কৰিম যিহেতু এইটো 2,2 হয় তেনেহ'লে আমাৰ ইউনিট ভেক্টৰটো কি হ'ব ইউনিট ভেক্টৰ এইফালে পইণ্ট কৰিব এই ইউনিট ভেক্টৰ হ'ব আৰ কেপ আমি সদায় পজিটিভ কেছটো চাইছোঁ আৰু এনেও আমি কি আছে ফাৰ্ষ্ট কোৱাড্ৰেণ্টত আছোঁ ফাৰ্ষ্ট কোৱাড্ৰেণ্টত এক্স এণ্ড ৱাই দুটাই পজিটিভ হ'ব তো তেনেহ'লে আমাৰ হৈ গ'ল 2i cap প্লাছ 2j cap দুটাই পজিটিভ আছে আৰু এইটো ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পইণ্ট কৰি আছে সেইকাৰণে আমি দুইটাকে পজিটিভ লৈছোঁ আৰ কেপটো আমি পালোঁ নেক্সট আমি ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউডটো ওলাম তো ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউড হ'ব কে কিউ বাই ডিষ্টেঞ্চ স্কুৱেৰ আৰ স্কুৱেৰ তো এইটো হৈ গ'ল ইকুৱেলছ টু 9 ইনটু 10 টু দি পাৱাৰ 9 মই এবাৰ ইউনিটটো নিলিখোঁ বিকজ আমি জানো ইলেক্ট্ৰিক ফিল্ডৰ ইউনিট নিউটন পাৰ কুলম হ'ব তো ফাইনেলি যোনটো আহিব আনচাৰ এইটো নিউটন পাৰ কুলমতে আহিব কিউ কি হৈছে কিউ হৈছে আমাৰ এই চাৰ্জটো এইটো হৈছে 80 নেনো কুলম 80 মানে হৈছে 80 ইনটু 10 টু দি পাৱাৰ -9 ডিভাইডেড বাই এতিয়া আমাক লাগিব আৰ স্কুৱেৰ এইটোৱে হৈছে আৰ এতিয়া যদি আমি এইটো ট্ৰাইংগল এটা আঁকি লওঁ এইটো হৈছে আমাৰ x2 হৈছে আৰু y হৈছে আমাৰ 2 তেনেহ'লে এইটো ডিষ্টেঞ্চ কি ইজিলি পাইথাগোৰাছ থিয়ৰম ইউজ কৰি আমি ওলাব পাৰিম তো r হৈ যাব ইকুৱেলছ টু স্কুৱেৰ ৰুট অফ 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ তাৰমানে এইটো হ'ব 2 ৰুট 2 ঠিক আছে তো এইটো হৈ গ'ল r এতিয়া বাদ আমি ইয়াতে কি কৰোঁ হোল স্কুৱেৰ কৰি আছোঁ তেনেহ'লে হোল স্কুৱেৰ কৰিলে আমাৰ কি পাম হোল স্কুৱেৰ কৰিলে আমি পাম 8 তো এইটো হৈ গ'ল আমাৰ 8 ডিনমিনেটৰ এতিয়া 8 10 যা 80 এইটো আৰু এইটো 1 হৈ যাব তো 9 ইনটু 10 বাচি গ'ল আমাৰ 90 তো ইয়াতে হ'ল 90 নিউটন পাৰ কুলম এইটো মেগনিটিউড পালোঁ তো আমাকতো কি লাগিব আমাক ভেক্টৰ ওলাব দিছে তেনেহ'লে ই ভেক্টৰ কি হৈ যাব ই ভেক্টৰ হৈ যাব 90 আৰু এইটোক মাল্টিপ্লাই কৰিব লাগিব 2i cap প্লাছ 2j capৰ লগত তো এইটো পূৰা এটা ভেক্টৰ হৈ যাব আৰু এইটো হৈ যাব আমাৰ নিউটন পাৰ কুলম ইয়াৰ SI ইউনিট এতিয়া আমি ভেৰিফাই কৰি লওঁ তো মাই মিষ্টেক এটা মই ইয়াতে এটা হেৰি কৰা নাই আৰ কেপ কৈছেতো তো ডিভাইডেড বাই এইটোৰ মেগনিটিউডটো ল'ব লাগিব স্কুৱেৰ ৰুট অফ 2 স্কুৱেৰ প্লাছ 2 স্কুৱেৰ তো তাৰমানে আমাৰ আহিব 2i cap প্লাছ 2j cap ডিভাইডেড বাই 2 ৰুট 2 ঠিক আছে 2 ৰুট 2 যদি আহিলে তেনেহ'লে 2 আৰু নিউমাৰেটৰ ডিনমিনেটৰ পৰা আমি কমন লৈ ল'ব পাৰোঁ এটা আমি কাম কৰি দিওঁ ইয়াতে লিখি লওঁ 2 ৰুট 2 তেনেহ'লে আমাৰ আহিব চ' এইটো হৈ যাব 90 বাই ৰুট 2 মাল্টিপ্লাই টু i cap প্লাছ j cap নিউটন পাৰ কুলম তো তাৰমানে আমাৰ এই যোনটো অপশ্যন বি দিয়া আছে এইটো হৈ যাব আমাৰ কাৰেক্ট আনচাৰ তো ইয়াতে আমি অপশ্যন বি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 3 এবাৰ ইয়াত দিয়া আছে অৰিজিনতে দিয়া আছে -20 নেনো কুলম আৰু টেষ্ট চাৰ্জটো দিয়া আছে -4 মিটাৰ -1 মিটাৰ তো আমি ইলেক্ট্ৰিক ফিল্ড ওলাই লওঁ ইলেক্ট্ৰিক ফিল্ডৰ মেগনিটিউড হ'ব আমাৰ 9 ইনটু 10 টু দি পাৱাৰ 9 যোনটো হৈছে আমাৰ ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট চাৰ্জ লাগিব চাৰ্জটো -20 আছে বাট আমি কি কৰিম ইয়াৰ মেগনিটিউডটো ইউজ কৰিম যোনটো হৈছে 20 নেনো কুলম নেনো হৈছে 10 টু দি পাৱাৰ -9 ডিভাইডেড বাই ডিষ্টেঞ্চ এতিয়া আমাক ডিষ্টেঞ্চ লাগিব এই ডিষ্টেঞ্চটো কি হ'ব r ইকুৱেলছ টু এতিয়া এইখিনি হৈছে আমাৰ 4 ইউনিটছ আমি ডিষ্টেঞ্চটো চাই আছোঁ -4 গ'লে ভুল হৈ যাব আৰু এইটো হৈছে আমাৰ 1 ইউনিট তো তাৰমানে আমাৰ কি হৈ যাব ইকুৱেলছ টু 4 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ তো এইটো হৈ গ'ল আমাৰ 4 স্কুৱেৰ হৈ গ'ল 16 প্লাছ 1 দিলে আমাক 17 তো তাৰমানে আমাৰ r হৈ যাব ইকুৱেল r স্কুৱেৰ হৈ যাব 17 ঠিক আছে তো আমি ইয়াতে r স্কুৱেৰ পাই থৈছোঁ যোনটো হৈছে আমাৰ 17 তো ইয়াতে 9 এইটো আৰু এইটো 1 হৈ গ'ল 9 আৰু 20 মাল্টিপ্লাই কৰিলে আমি পাম 180 ডিভাইডেড বাই 17 ঠিক আছে নেক্সট আমাক ইয়াতে কি লাগিব ভেক্টৰৰ কাৰণে আমাক লাগিব r cap তো r cap কি হৈছে r ভেক্টৰ ডিভাইডেড বাই মেগনিটিউড অফ r অ'কে r cap কি হ'ব এতিয়া ইয়াতে আমি অলপ কেয়াৰফুল থাকিব লাগিব আমি ক'ত আছোঁ আমি আছোঁ থাৰ্ড কোৱাড্ৰেণ্টত এণ্ড অন টপ অফ ডেট আমি এইটো চাব লাগিব যে ইয়াতে ইলেক্ট্ৰিক ফিল্ডটো কোনটো ডিৰেকশ্যনত পইণ্ট কৰি আছে যিহেতু এইটো নেগেটিভ হৈছে তো নেগেটিভ হোৱাৰ কাৰণে কি হ'ব ই এইটো চাইডে পইণ্ট কৰিব ৰাইট ই কিউ ফালে পইণ্ট কৰিব বাট একচুৱেলি কি হৈ যায় কিউ ফালে যদি পইণ্ট কৰে ইভেন তো এইটো আমাৰ থাৰ্ড কোৱাড্ৰেণ্টত আছে বাট এইটোক আমি একচুৱেলি ক'ব পাৰিম যে এইটো ডাইৰেকশ্যনত পইণ্ট কৰি আছে তো আমাৰ অৰিজিনেলি হ'ব লাগিছিলে -4i cap -j cap হোল ডিভাইডেড বাই যোনটো মেগনিটিউড অফ r এইটোৱে হৈছে আমাৰ মেগনিটিউড অফ r যোনটো হৈছে স্কুৱেৰ ৰুট অফ 17 বাট
যেহেতু এইটো হৈছে আমাৰ এটা নেগেটিভ চাৰ্জ তো এই নেগেটিভ চাৰ্জটোৱে টেষ্ট চাৰ্জটো কি কৰিব নিজৰ ফালে টানিব ঠিক আছে এইটো আমি জানো সদায় ইলেক্ট্ৰিক ফিল্ডটো ৰেডিয়েলি ইনৱাৰ্ডছ হৈ যায় তো সেইটোৰ কাৰণে আমি কি কৰিব লাগিব ৰেডিয়েলি ইনৱাৰ্ডছ হৈ যোৱাৰ কাৰণে আমি আৰু এটা মাইনাছ চাইন লগাব লাগিব তেতিয়াহে বস্তুটো পজিটিভ হ'ব তো তেনেহ'লে আমি ফাইনেলি কি পাই যাম তো আমি পাই যাম 180/17 আছে তো ইলেক্ট্ৰিক ফিল্ড হৈ গ'ল 180/17 আৰু এইটো আৰ কেপৰ লগত মাল্টিপ্লাই হৈছে আৰ কেপৰ এই স্কুৱেৰ ৰুট অফ 70টো আমি ডিনমিনেটৰত লৈ যাওঁ এই মাইনাছ গোটেইখিনিৰ লগত মাল্টিপ্লাই হৈ দিব আমাক 4i cap প্লাছ j cap 4i cap প্লাছ j cap যোনটো হৈছে আমাৰ এই পাৰ্টিকুলাৰ আনচাৰটো তো আমি কি কৰিম অপশ্যন ডি চিলেক্ট কৰি আমি ভেৰিফাই কৰি ল'ম এতিয়া আমি যাওঁ ফাইনেল কুৱেশ্যনটোলৈ কুৱেশ্যন নম্বৰ 4 তো ইয়াতে দিয়া আছে আমাৰ নেগেটিভ চাৰ্জ অৰিজিনত আছে কিউত আছে আমাৰ 4,3 অ'কে এতিয়া আমি যদি চাওঁ এই ডাইৰেকশ্যন এইটো হৈ যাব আমাৰ আৰ কেপৰ ডাইৰেকশ্যনটো এইটো হয় যোনটো হ'ব ইকুৱেলছ টু 4i cap প্লাছ 3j cap ডিভাইডেড বাই স্কুৱেৰ ৰুট অফ 4 স্কুৱেৰ প্লাছ 3 স্কুৱেৰ তাৰমানে আমি পাব লাগে 4i cap প্লাছ 3j cap ডিভাইডেড বাই আমি কি পাম 4 স্কুৱেৰ হৈ গ'ল 16 এইটো 3 স্কুৱেৰ হৈ গ'ল 9 এইটো হৈ যাব 20 স্কুৱেৰ ৰুট অফ 25 তাৰমানে আমি পাম ইয়াতে 5 বাট ইয়াতে আমি কেয়াৰফুল থাকিব লাগিব এইটো 4,3 কাৰণে এইটো হৈ যাব বাট আমাৰ কি আছে ইয়াতে দিয়া আছে এটা নেগেটিভ চাৰ্জৰ কাৰণে কি হ'ব ইনৱাৰ্ডছ হৈ গ'ল ইনৱাৰ্ডছৰ কাৰণে মানে কি হৈ গ'ল আমাৰ যোনটো ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশ্যন এইফালে হ'ব লাগে তো তাৰ মানে এইটোহে হৈ যাব আমাৰ একচুৱেল আৰ কেপৰ ডাইৰেকশ্যন এইটো নহয় তো এই আৰ কেপটো আহিছে বিকজ 4,3 যদি লওঁ তাক যদি আমি ফাৰ্ষ্ট কোৱাড্ৰেণ্টত চাই পেলাই যদি আমি লিখোঁ 4i cap, 3j cap সেইটো সদায় এইটো ডাইৰেকশ্যনত পইণ্ট কৰিব বাট আমি এইটো চাব লাগিব যে কোনফালে আমাৰ ইলেক্ট্ৰিক ফিল্ডটো পইণ্ট কৰি আছে যিহেতু ইনৱাৰ্ডছ হৈ আছে সেইকাৰণে আমি এইখিনিত গোটেইটোক আমি কি কৰিব লাগিব মাইনাছেৰে মাল্টিপ্লাই কৰিব লাগিব ঠিক আছে এতিয়া আমি কি কৰিম ইলেক্ট্ৰিক ফিল্ডটো ওলাই ল'ম তো ইলেক্ট্ৰিক ফিল্ড হৈ যাব আমাৰ 9 × 10⁻⁹ চাৰ্জ এই কিউটো ল'ব লাগিব যোনটো হৈছে 1 মাইক্ৰ'কুলম 1 × 10⁻⁻6 হোল ডিভাইডেড বাই ডিষ্টেঞ্চ তো ডিষ্টেঞ্চ এইটো 5 হ'ব কেলকুলেট কৰি চাব তো আমি পাই যাম এইটো 5 স্কুৱেৰ হৈ গ'ল আমাৰ 25 অ'কে তো এইটো হৈ যাব আমাৰ 9/25 × 10⁻⁻, এইটো হৈ যাব 3 আকৌ এইটো মাল্টিপ্লাই কৰিব লাগিব ইয়াতে মাল্টিপ্লাই কৰিম 4i cap প্লাছ 3j cap হোল ডিভাইডেড বাই 5 তো তাৰমানে আমি পাম 9 ডিভাইডেড বাই 125 এই 25 আৰু 5 125 হৈ গ'ল × 10⁻³ হোল মাল্টিপ্লাই টু 4i cap প্লাছ 3j cap ইয়াতে এটা বস্তু আছে ইয়াতে মাইনাছ চাইন আছে তো সেইকাৰণে কি হ'ব এই গোটেইটো মাইনাছ চাইন থাকিব তো এই দুটাই কি হ'ব নেগেটিভ হ'ব তো নেগেটিভ -4i cap নেগেটিভ -3j cap তো আমি এই দুটাই চাম তাৰপিছত আমি এতিয়া কম্পেয়াৰ কৰি ল'ম আমাৰ কি আছে তো ইয়াতে আমি ফাৰ্ডাৰ আমি এইটো কৰিব লাগিব চিম্প্লিফাই কৰিব লাগিব তো তাক আমি কাম কৰোঁ ইয়াতে কি আছিলে আমাৰ 5 × 25 আছিলে ইনটু এইটো আছে 1000ক আমি 100 × 10 কওঁ একেই কথা হ'ব তো 5 × 1 = 5 5 × 2 = 10 25 4 = 100 so 4 × 2 = 8 8 × 9 = 72 তাৰমানে এই গোটেইটো একচুৱেলি চিম্প্লিফাই হৈ যাব 72 so 72 -4i cap -3j cap নিউটন per কুলম তো এইটো হৈ যাব আমাৰ অপশ্যন নম্বৰ চি তো অপশ্যন চি আমি চিলেক্ট কৰি ভেৰিফাই কৰি ল'ম তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো য'ত আমি এটা পইণ্টত আমি কি কৰিলোঁ মানে পইণ্ট চাৰ্জৰ কাৰণে এটা পাৰ্টিকুলাৰ পইণ্টত আমি ইলেক্ট্ৰিক ফিল্ডটো কেলকুলেট কৰোঁ আৰু এইটো যোনটো ইলেক্ট্ৰিক ফিল্ড কেলকুলেট কৰিলোঁ সেইটো তাৰ ভেক্টৰ ফৰ্মত আছিলে তো এইটোৱে আছিলে আমাৰ আজিৰ ছেশ্যনটো চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ